মই দিচাং মাজগাঁৱলৈ বিয়া হৈছিলোঁ 2015 চনতে। 2025 চনত মানে 2024 চনত মানে মোৰ মানুহজনে দিচাং ঘাটৰ পৰা মানে এই দিচাং ঘাটৰ পৰা মানে বোৱাৰী এজনী পলুৱাই লৈ যায় আৰু গাড়ী এখন কিনিছিলে গোটৰ পৰা লোন লৈ পিনে, দুটা গোটৰ পৰা বন্ধন আৰু ছেটিঙৰ পৰা সেই পইচাখিনি লৈ গাড়ীখন কিনিছিলে, গাড়ীখন মানে বিক্ৰী কৰি পিনে সেই মানুহজনীক লৈ যায়। সেইকাৰণে যে এই পৰকীয়া প্ৰেমত মানে কঠোৰ ব্যৱস্থা ল'ব লাগে, কাৰণ মোৰ এজনী ছোৱালী আছে 9 বছৰ হৈছে, তাই জীৱনটো ধ্বংস হৈ গ'ল, লগতে মোৰো হ'ল, আৰু যিজনী বোৱাৰী গৈছে সেইজনীৰ মানে দুটা ল'ৰা আছে। এতিয়া ঘৰৰ মানুহ মাক, ভনীয়েক আৰু জোৱাইক চব মিলি আছে। মই তেওঁ যোৱাৰ পাছতো দুমাহ ঘৰতে আছিলোঁ, কিন্তু পাছত যে গম পালোঁ যে মাক আৰু ভনীয়েক জোৱাইক চব মিলি আছে, সেইকাৰণে সেইখন ঘৰত মই কেনেকৈ থাকিম। সেইকাৰণে মোৰ ছোৱালীজনী কাৰণ সিহঁতৰে হয়, কাৰণ মোৰ ছোৱালীজনীৰ খাতি মোৰ ৰিয়াজুদ্দিন আহমেদ, এনেকৈ পাপু বুলি চবেই গম পায়। বোৱাৰীজনীৰ নামটো হ'ল আস্পিকা, এই দিচাং বলিয়াঘাটৰ ছোৱালী হয় আৰু দিচাঙলৈ বিয়া হৈছে। বিয়া হোৱাটো চিয়'ৰ। আৰু সিহঁতি আৰু ভনীয়েক মোৰ মানুহজনৰ ভনীয়েক আৰু জোৱাইক মাক মিলি আছে, আৰু সিহঁতি এতিয়া গোটৰ পইচাটো মোৰ ওপৰত হেঁচা দিছে। মই ক'ৰ পৰা দিম? মই মোৰ ছোৱালীজনীয়ে পুহিম নে মই গোটৰ পইচা দিম? সেইকাৰণে মোৰ মানুহজনক সি য'তে থাকক, মোৰ কোনো হেৰি নাই, খালি মোক গোটৰ পইচা দিয়ক আৰু ছোৱালীজনী পোহপালন দিয়ক, যে মই তাকে বিচাৰিছোঁ। আৰু মোৰ আঙুঠিয়ে দেখোন মোৰ ঘৰৰ পৰা সোণৰ আঙুঠি দিছিলে, তাক সেইটো বিকিলে, আৰু মোৰ কামফুলি দুযোৰ লৈ গৈছে। এজাহাৰ দিছোঁ মই। মোক মানে ন্যায় দিয়ক, যে মই মানে মোৰ ছোৱালীজনীক লৈ যে মই সুখ শান্তিৰে খাই থাকিব পাৰোঁ, মানে মোক তাক নালাগে আৰু বহুতখিনি কৰিলে আৰু নোৱাৰোঁ মানে। মই দিচাং মাজগাঁৱলৈ বিয়া হৈছিলোঁ 2015 চনতে। 2025 চনত মানে 2024 চনত মানে মোৰ মানুহজনে দিচাং ঘাটৰ পৰা মানে এই দিচাং ঘাটৰ পৰা মানে বোৱাৰী এজনী পলুৱাই লৈ যায় আৰু গাড়ী এখন কিনিছিলে গোটৰ পৰা লোন লৈ পিনে, দুটা গোটৰ পৰা বন্ধন আৰু ছেটিঙৰ পৰা সেই পইচাখিনি লৈ গাড়ীখন কিনিছিলে, গাড়ীখন মানে বিক্ৰী কৰি পিনে সেই মানুহজনীক লৈ যায়। সেইকাৰণে যে এই পৰকীয়া প্ৰেমত মানে কঠোৰ ব্যৱস্থা ল'ব লাগে, কাৰণ মোৰ এজনী ছোৱালী আছে 9 বছৰ হৈছে, তাই জীৱনটো ধ্বংস হৈ গ'ল, লগতে মোৰো হ'ল, আৰু যিজনী বোৱাৰী গৈছে সেইজনীৰ মানে দুটা ল'ৰা আছে। এতিয়া ঘৰৰ মানুহ মাক, ভনীয়েক আৰু জোৱাইক চব মিলি আছে। মই তেওঁ যোৱাৰ পাছতো দুমাহ ঘৰতে আছিলোঁ, কিন্তু পাছত যে গম পালোঁ যে মাক আৰু ভনীয়েক জোৱাইক চব মিলি আছে, সেইকাৰণে সেইখন ঘৰত মই কেনেকৈ থাকিম। সেইকাৰণে মোৰ ছোৱালীজনী কাৰণ সিহঁতৰে হয়, কাৰণ মোৰ ছোৱালীজনীৰ খাতি মোৰ ৰিয়াজুদ্দিন আহমেদ, এনেকৈ পাপু বুলি চবেই গম পায়। বোৱাৰীজনীৰ নামটো হ'ল আস্পিকা, এই দিচাং বলিয়াঘাটৰ ছোৱালী হয় আৰু দিচাঙলৈ বিয়া হৈছে। বিয়া হোৱাটো চিয়'ৰ। আৰু সিহঁতি আৰু ভনীয়েক মোৰ মানুহজনৰ ভনীয়েক আৰু জোৱাইক মাক মিলি আছে, আৰু সিহঁতি এতিয়া গোটৰ পইচাটো মোৰ ওপৰত হেঁচা দিছে। মই ক'ৰ পৰা দিম? মই মোৰ ছোৱালীজনীয়ে পুহিম নে মই গোটৰ পইচা দিম? সেইকাৰণে মোৰ মানুহজনক সি য'তে থাকক, মোৰ কোনো হেৰি নাই, খালি মোক গোটৰ পইচা দিয়ক আৰু ছোৱালীজনী পোহপালন দিয়ক, যে মই তাকে বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।